নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ আঘোণ মাহৰ 17 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি ডিচেম্বৰ মাহৰ 3 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:59 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:28। আজি বাৰ হৈছে মঙ্গলবাৰ, তিথি হৈছে শুক্লা দ্বিতীয়া তিথি। আজি নৱজাতক ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 9, শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ সেই ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে পাৰিলে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি থ'ব। নহওক বন্ধুসকল এতিয়া আহিছোঁ আমি আজি দৈনিক ৰাশিফল মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব যশস্যা আৰু জনপ্ৰিয়তা বৃদ্ধি হ'ব। যিসকল সমাজকৰ্মী আছে তেওঁলোকে সামাজিক কৰ্মত নিজকে ব্যস্ত ৰাখিব পাৰিব আজিৰ দিনটো। যদিও আজি সাংবাদিকসকলে সজাগ নহ'লে মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত খুব শুভ বুলি ক'ব পাৰি। আজি হঠাতে আপোনালোকৰ হাতলৈ ধন ধান টকা পইচা আহিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি নিজকে আঁতৰি ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি বাঢ়িব। আজি আপোনালোক সন্মান লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ পৰা আনন্দ বা সুখ শান্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উত্তম ভোজন লাভ কৰিব। প্ৰেমত আজি আপোনালোকৰ আনন্দ বৃদ্ধি হ'ব। কৰ্মত আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব। যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। ঘৰত শুভ কৰ্ম কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতেই মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ হঠাতে ধন ধান টকা পইচা আহিব। আজি আপোনালোকে নভবাকৈ সন্মান লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত আনন্দ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত সফলতা লাভ কৰাৰ যোগ দেখা যায়। লগতে আজি আপোনালোকে ব্যৱসায়িকভাৱে লাভান্বিত হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব বা নতুন কৰ্মত যোগাযোগ কৰিবৰ কাৰণে আজি আপোনালোক সক্ষম হ'ব। যদিও আজি আপুনি শৰীৰৰ প্ৰতি অলপ সচেতন হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত শত্ৰু বাঢ়িব পাৰে। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে অলপ সাৱধান আৰু সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য আজি আপোনালোক হীনমন্যতাত ভোগাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে নতুন প্ৰেমত বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰিব। যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা নিজকে আঁতৰাই ৰখাটো খুব ভাল হ'ব। লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল সংগীত শিল্পী বা নৃত্যশিল্পী আছে তেওঁলোকৰ কৰ্মত খুব শুভ বুলি ক'ব পাৰি। ধন সম্পত্তি আজি আপোনালোকৰ বাঢ়িব।
যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত কিন্তু সামান্য সৰু সুৰা জটিলতা আহিব পাৰে। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।